Hello everyone and welcome back to Math Board Master. আৰম্ভ কৰোঁ আমাৰ আজিৰ সেশনটো। তো আজিৰ সেশনটোত আমি কথা পাতিম multiplication of rational numbers বা multiplication of fraction. So let's say আমি multiply কৰিব বিচাৰিছোঁ 3/4. 3/4ক আমি multiply কৰিব বিচাৰিছোঁ 1/2 লগত। এতিয়া এই বস্তুটো আমি এনেকাকৈ কওঁ বা 1/2 multiply to 3/4 কওঁ দুইটাৰে আনসাৰ সেম টু সেম আহিব বিকজ কি হয় আমাৰ মাল্টিপ্লিকেশ্যন সদায় কমিউটেটিভ হয় কমিউটেটিভৰ মিনিংটো এইটো আছিলে দুটা নম্বৰৰ যদি প্ৰডাক্ট লওঁ a ইনটু b কওঁ বা b ইনটু a বুলিকৈ কওঁ কোনো প্ৰব্লেম নাই আমাৰ আনসাৰ সদায় সেম আহে ফৰ এক্সাম্পল 2 ইনটু 3 কৰিলে 6 আহিব 3 ইনটু 2 কৰিলেও 6 আহিব সেইকাৰণে এইটোক আমি কমিউটেটিভ বুলি কওঁ আমাৰ মাল্টিপ্লিকেশ্যন হৈছে কমিউটেটিভ বাট এইটো এইকাৰণে এই কমিউটেটিভ প্ৰপাৰ্টিটো আমি ইয়াতে ইউজ কৰিছোঁ আমি দুইটা কেছতে এইটো নাম্বাৰ লাইনত মাল্টিপ্লাই কৰাৰ মিনিংটো কি হয় সেইটো আমি চাম তো প্ৰথমতে আমি চাম 3/4 ইনটু 1/2 চ' 3/4 ইনটু 1/2ৰ মিনিংটো কি হয় তো এইটোৰ মিনিং হৈছে চ' লেটছ চে আমি প্ৰথমতে এইটো চাম এইটোক আমি এনেকৈ কৈছোঁ 3/4 অফ 1/2 বুলি কোৱা হয় এইটো কয় 3/4 অফ 1/2 তো তাৰমানে চ' লেটছ চে আমি এইখিনিত লৈছোঁ 0 আৰু এইখিনিত লৈছোঁ আমি 1 এইটোক যদি আমি একদম মাজতে ডিভাইড কৰোঁ তো লেটছ চে এইখিনিত আমাৰ মাজতে ডিভাইড হৈ গ'ল তো এইখিনিত হ'ব আমাৰ কিমান হাফ হ'ব ৰাইট এইখিনিত আহিছে আমাৰ 1/2 এতিয়া আমি পাই গ'লোঁ 1/2টো নাম্বাৰ লাইনত পাই গ'লোঁ বিটুইন 0 1 এইটো জানো এতিয়া এই 0 এণ্ড 1ৰ এই যে আমি যে 0 এণ্ড 1/2 এই যে পালোঁ এইখিনিৰ পৰা এইখিনি যোনটো স্পেচ বুলি কৈ ধৰিলে হ'ল বা এই লাইন যিখিনি পালোঁ তাৰে 4/3 ল'ব লাগিব এতিয়া 4/3 লোৱাৰ মিনিংটো কিয় তাৰমানে ইয়াৰ পৰা ইয়ালৈ আমি কি কৰিম 4 পাৰ্টছত ডিভাইড কৰিম চ' লেটছ চে এইটো আমি 1 2 এণ্ড 3 তো আমি কি কৰিলোঁ এটা দুটা তিনিটা চাৰিটা ইকুৱেল পাৰ্টছত ডিভাইড কৰিলোঁ সেইটোতো হৈছে 3/4 এতিয়া ইয়াৰ এই হাফৰ 0ৰ পৰা হাফলৈকে আমি চাৰিটা পাৰ্টত ডিভাইড কৰিছোঁ তাৰে আমি কি ল'ম 3/4টো ল'ম তো 3/4 মানে কি আমাৰ এইখিনিত আহিব এইখিনিতে আহিব আমাৰ এইটোৱে হৈ যাব 3/4 3/4 লিখি দিওঁ 3/4 অফ 1/2 এইটোৱে হৈ গৈছে আমাৰ এই পইণ্টটো বাট এতিয়া কুৱেশ্যনটো আহি যায় যে এই ভেলুটো কি হ'ব ৰাইট এই নম্বৰটো কি হ'ব অ'কে তো এইটো বস্তুটো এনেকুৱাকৈ বুজিব লাগিব চ' 0ৰ পৰা যদি হাফ আছে ঠিক আছে 0ৰ পৰা হাফটো আমাৰ কমপ্লিট হৈ গ'ল পূৰা কমপ্লিট লেংথটো ধৰি লওক হা পূৰা 0 পৰা কমপ্লিট লেংথ এইটোক যদি আমি 4 পাৰ্টছত ডিভাইড কৰোঁ তো ইয়াৰ মিনিংটো হৈছে 0 নহয় ইয়াৰ মিনিংটো হৈছে আমাৰ হাফ গোটেইটোক আমি কি কৰিলোঁ চাৰিটা ইকুৱেল পাৰ্টছত ডিভাইড কৰিছোঁ ডিভিজনৰ মানেটো হৈছে ইকুৱেল পাৰ্টৰ তো 1/2 ডিভাইডেড বাই 4 মানে কি হৈছে 1/2 এতিয়া ডিভিজন চাইনটোক যদি মাল্টিপ্লিকেশ্যন কৰি দিওঁ 4 হৈ যাব 1/4 তাৰমানে এইটো হৈ গ'ল আমাৰ 1/8 চ' ইন আদাৰ ৱৰ্ডছ আমি কি কৰিছোঁ এইকেইটা পাৰ্টক 1/8 পাৰ্টত ডিভাইড কৰিছোঁ তাৰমানে আমাৰ 0ৰ কেছত আমাৰ কি হৈ যাব এইটো 0/8 এইটো হৈ যাব আমাৰ 1/8 এইটো হৈ যাব আমাৰ 2/8 এইটো হৈ যাব আমাৰ 3/8 আৰু টেকনিকেলি এইটো হৈ যাবলৈ কি 4/8 বাট আমি জানো 4/8 কওঁ বা 1/2 কথাটো কি হ'ল বিকজ দুইটাই ইকুইভেলেণ্ট ফ্ৰেকশ্যন হয় তো ইয়াৰ মিনিংটো এইটোৱে হৈ গ'ল যেতিয়া আমি 3/4 অফ 1/2 লওঁ ইয়াৰ আনচাৰটো কি আহিছে 3/8 আহিছে ৰাইট তো এইটো হৈছে নাম্বাৰ লাইনত আমি মাল্টিপ্লাই কৰিলোঁ তো একেবাৰে চিম্পল ৱেত যদি আমি চাওঁ এইটোতো মাল্টিপ্লিকেশ্যন একেবাৰে ইজি হয় 3 ইনটু 1 নিউমাৰেটৰক মাল্টিপ্লাই কৰি দিলোঁ 4 ইনটু 2 মাল্টিপ্লাই কৰি দিলোঁ ৰাইট সেইটোতো আমাক দিব 3 1 যা 3 4 2 যায় তো জেনেৰেলি দুটা ফ্ৰেকশ্যন যেতিয়া আমি মাল্টিপ্লাই কৰোঁ নিউমাৰেটৰ মাল্টিপ্লাই হ'ব ডিনমিনেটৰ মাল্টিপ্লাই হ'ব ডাইৰেক্টলি আনচাৰ পাই যাওঁ তো সেইটোতো একেবাৰে ইজি হয় বাট মিনিংটো আমি বুজিব লাগিব ৰাইট যে আমি নাম্বাৰ লাইনত আমি একচুৱেলি কি কৰিছোঁ তো সেইকাৰণে আমি 3/4 অফ 1/2 মিনিংটো এইটোৱে হৈ গ'ল যে প্ৰথমতে আমি 0ৰ পৰা 1ৰ মাজত কি কৰিম দুইটাকে দুটা পাৰ্টত ডিভাইড কৰিম তো আমি পাই যাম 0 এণ্ড হাফ এতিয়া এই 0ৰ পৰা হাফ পৰ্চনটো যি হ'ব তাৰে 3/4 ল'ব লাগিব তাৰমানে সেইটো 4 পাৰ্টছত ডিভাইড কৰি পেলাই প্ৰথম তিনিটা পাৰ্ট এইখিনিৰ পৰা এইখিনিলৈ এইটো আমি কনচিডাৰ কৰিব লাগিব তো সেইটোৱে হৈ যাব আমাৰ দুইটাৰে প্ৰডাক্ট যোনটো হৈছে 3/8 চেম টু চেম আনচাৰ এতিয়া আমি এইটো চাওঁ যিহেতু আমি কমিউটেটিভ প্ৰপাৰ্টিত কৈছিলোঁ যে 1/2 ইনটু 3/4 হ'ব এইটো যদি নাম্বাৰ লাইনত চাওঁ ইয়াৰ মিনিংটো কি হ'ব চ' এগেইন আমি কি ল'ম 0 এণ্ড 1 ল'ম বাই দ্য ৱে আমি ইয়াতে 0 এণ্ড 1 কিয় দি আছোঁ বিকজ আমি জানো আমি কি কৈছোঁ এই বস্তুটো হাফ অফ 1/2 অফ 3/4 লৈ আছোঁ এতিয়া 3/4টো জানো এইটো এনেকুৱা এটা নাম্বাৰ যোনটো 0 এণ্ড 1ৰ মাজতে থাকিব সেইকাৰণে আমি ইয়াতে নাম্বাৰ লাইনত 0 এণ্ড 1 লৈছোঁ অ'কে তো এতিয়া 3/4 মানে কি হৈ গ'ল তাৰমানে 0ৰ পৰা 1লৈ আমি চাৰিটা ইকুৱেল পাৰ্টছত ডিভাইড কৰিব লাগিব তো চাৰিটা ইকুৱেল পাৰ্টছত ডিভাইড কৰিলে আমি কি পাম 1 2 3 4 5 এইখিনি এটা দিছোঁ ডিভিজন 1 2 3 4 5 এইখিনি এটা দিওঁ ডিভিজন
দেন 1 2 3 4 5 এইখিনি তাতলো ঠিক আছে তো আমি চাৰিটা পাৰ্টত ডিভাইড কৰিলো চাৰিটা পাৰ্টত ডিভাইড কৰি দিয়া মানে কি এইটো এতিয়া হৈ যাব 0/4 এইটো হৈ যাব 1/4 এইটো হৈ গ'ল আমাৰ 2/4 এইটো হৈ গ'ল আমাৰ 3/4 আৰু এইটো হৈ যাব আমাৰ 4/4 এতিয়া চোৱা 4/4 কো বা 1 কো একেই কথা 0 কো বা 0/4 বিকজ এইবোৰ কি হৈছে ইকুইভেলেণ্ট ফ্ৰেকশ্যন হৈছে ৰাইট অ'কে তো আমিতো প্ৰথমতে কি কৰিলোঁ 3/4 কৰি ল'লোঁ তো 3/4 মানে ক'ত আমি এইখিনিত আছোঁ এইখিনি পইণ্টত আছোঁ এই ৰিজনটোত আছোঁ হৈ গ'ল 3/4টো আমি কৰিলোঁ ইণ্ডিকেট এতিয়া নেক্সট কথা হৈ গ'ল এই 3/4 আধা ল'ব লাগিব হাফ অফ 3/4 এতিয়া হাফ অফ 3/4 মানে কি আমি এতিয়া ফ'কাছ ৰাখিম অনলি বিটুইন 0 এণ্ড 3/4 তো 0ৰ পৰা 3/4 ইহঁতৰ মাজৰ পইণ্টটো কোনটো হ'ব এইটোৱে হৈ যাব ন একদম একজেক্টলি মিডিলত আছে তো এই মিডিলটো এতিয়া চোৱা এই অৰিজিনেল নম্বৰ লাইনত য'ত আমি 3/4 1/2 কৰোঁ আৰু ছেকেণ্ডত আমি কি কৰিছোঁ হাফ অফ 3/4 দুইটা দেখোন ছেইম টু ছেইম পজিশ্যনতে আহিছে তো এইটোৱে সেইকাৰণে মই কৈছোঁ কমিউটেশ্যন প্ৰপাৰ্টি আমাৰ ফ'ল' হৈ আছে ইয়াতে তো হাফ অফ 3/4 কৰোঁ বা 3/4 অফ হাফ কৰোঁ কথাটো একেই হৈ যায় আৰু এই ভেলুটোৱে আমাৰ কি হৈ যাব এই ভেলুটোৱে হৈ যাব আমাৰ 3/8 তো এনেকুৱাকৈ এটা নম্বৰক আমি নম্বৰ লাইনত মাল্টিপ্লাই কৰিব পাৰোঁ অ'কে বাকী যোনটো আমাৰ একচুৱেল নিউমাৰিকেলি যেতিয়া আমি কেলকুলেট কৰোঁ সেইটোতো একেবাৰে চিম্পলি কি কৰিলে হ'ল যেনেকৈ এইটো কেছত 1/3 কৰি দিওঁ 1/3 divided by এইটো কেছত 2/4 so 2/4 দুইটা চেম টু চেম আনচাৰ দিছে 3/8 ঠিক আছে মাল্টিপ্লিকেশ্যন একেবাৰে চিম্পল হয় বাট এইটো আমি নম্বৰ লাইনৰ থ্ৰুৰে বুজিবলৈ চেষ্টা কৰিলোঁ যে মাল্টিপ্লিকেশ্যনৰ মিনিংটো কি হয় অ'কে চ' এইটো আছিলে আমাৰ আজিৰ ছেশ্যনটো চি ইন দ্য নেক্সট ছেশ্যন থেংক ইউ